لله نحمده ونستعينه ونستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا من يهده الله فلا مضل له ومن সেই হালাকতে দিও না অর্থাৎ সুইসাইড করিও না ও প্রত্যেকজন অভিভাবক জেনে রাখুন যে সমাজ আমরা তৈরি করব। আসসালামু আলাইকুম রহমতুল্লাহ বাৰাকাতুহু। সৰ্বপ্ৰথম মই অসমবাসী ৰাইজক পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত দোৱা কৰোঁ আল্লাহ ৰাব্বুল আলামিন যেন আমাৰ এই ঈদৰ নামাজ ঈদৰ চালাতকে যেন আল্লাহ ৰাব্বুল আলামিন গ্ৰহণ কৰে। একমাহ আমি ৰোজা ৰখাৰ পিছত আজি ঈদ উল ফিতৰ উদযাপন কৰিলোঁ আৰু মই বিশেষকৈ অসমবাসী ৰাইজক আমাৰ ৰাইজক বিশেষকৈ আমাৰ মুছলিমবাসী ৰাইজক আমি এটা বাৰ্তা এটা অনুৰোধ জনাম যে আমাৰ এনে একটা ট্ৰেণ্ড আৰম্ভ হৈছে যে ঈদৰ দিনা আমাৰ যুৱক ডেকা ল'ৰাসকলে বাইক লৈ ট্ৰিপলিং কৰে সিহঁতে আৰু আইন উলংঘা কৰে। ইভেন কি মষ্ট অফ দেম দে হেভ ন লাইচেন্সো নাই। লাইচেন্স নোহোৱাকৈ বাইক চলাব নোৱাৰে, আমি ৰাস্তাত আহিব নোৱাৰি আৰু ট্ৰিপলিংটো এলাউই নাই আৰু হেলমেট নথকা হিচাপেও সিহঁতে গাড়ী চলায়। যেন কোনোপধ্যে আমি আইনক উলংঘা নকৰোঁ, ঈদৰ দিন যাতে শান্তি হিচাপে পাৰ হয়, ঈদৰ দিন যাতে এটা ডেঞ্জাৰ ডে হিচাপে আমাৰ গণ্য নহয়, তাৰ বাবে আমি গোটেই ৰাইজক আমি আহ্বান জনাওঁ। আৰু উপস্থিত মাদানী চাহেব আছে, সম্পাদক আছে, সকলোকে ধন্যবাদ জনাইছোঁ যে আজি আপোনালোকৰ জৰিয়তে আমি এটা বাৰ্তা দিব ওলাইছোঁ। আপোনালোকে আমাৰ বাৰ্তাটো প্ৰকাশ কৰাৰ কাৰণে আগ্ৰহী আৰু আমিও আগ্ৰহী। প্ৰথমতে হ'ল যে আমাৰ মাদানী চাহেবে বহুতখিনি কথা গুৰুত্বপূৰ্ণ কথা কৈ গৈছে। আমাৰ যুৱক বন্ধুসকলৰ যিটো উদ্বান্দালি, এই উদ্বান্দালি যদি প্ৰশাসনৰ জৰিয়তে, ময়ো প্ৰশাসনৰ মানুহ আছিলোঁ, যদি সঠিক ৰাস্তাত নিনিয়ে তেতিয়াহ'লে অহা দিনত আমাৰ বহুত ক্ষয় ক্ষতি হ'ব, পংগু হ'ব মানুহ ল'ৰা ছোৱালী। ৰাজপথ নহয় জমদূতত পৰিণত হৈছে। উদণ্ড বাইক চালকৰ অন্তফলে সাধাৰণ ৰাইজ আজি পথতি অহাত অসুবিধা হৈছে। কি আহ্বান জনাব সেইসকল অভিভাৱকসকলক? অভিভাৱকক আহ্বান জনাম, লগতে আমি যদি আমাৰ ফালৰ ধৰক জুৰীয়া অঞ্চলৰ 10-15জন মানুহ আমি যদি দ্বিতীয় অফিচত ধৰ্ণা দিওঁ, SP অফিচত ধৰ্ণা দিওঁ আৰু তেওঁলোকৰ জৰিয়তে যদি সঠিক ডিউটি কৰাওঁ, আমি যদি হেলমেট লাইচেন্স পৰীক্ষা কৰোঁ, তেতিয়াহ'লে এই উদ্বৰ্ধনটো নিশ্চয় কমিব। যিসকলে বাইক চলাই গাৰ্জেন যিসকল আছে গাৰ্জেনক কি আহ্বান জনাব? গাৰ্জেনসকলক আচলতে গাঁও অঞ্চলৰ মেক্সিমাম গাৰ্জিয়ান, 1 নম্বৰ কিছুমান গাৰ্জিয়ান ঘৰত নাথাকে, 2য় নম্বৰতে গাৰ্জিয়ানবিলাক অশিক্ষিত। গাৰ্জিয়ানবিলাকে এইবিলাক বুজি নাপায়। ল'ৰাই কান্দে, ল'ৰাই দম দিয়ে, গাৰ্জিয়ানে মটৰচাইকেল এটা কিনি দিয়ে, কিন্তু তাৰ পৰিণতি কি হ'ব সেইটো গাৰ্জিয়ানে কিন্তু বুজি নাপায়। সেই জ্ঞানখিনি দিয়াৰ কাৰণে আমাৰ পৰিবহণ বিভাগৰে কিছুমান দায়িত্ব আছে। আমাৰ পৰিবহণ বিভাগে আহি এই লোকেলত জুৰিয়াতে হওক, বৰাজানতে হওক, চতীৰপাৰতে হওক, এনেকৈ যদি প্ৰত্যেক জেগাতে এটা এটা মিটিং কৰে, সভা কৰে, সভা সমিতি পাতি চবকে যদি বুজাই দিয়ে আৰু কিছুমান জৰিমনাও কৰে, তেতিয়াহ'লে এই বস্তুটো নাইকিয়া হ'ব।